প্ৰশাসনে এনেকুৱা কাম কৰিলে বিশেষকৈ ভাল নালাগে কিন্তু ডিবি কিলাৰটো খুলি দিলে কেছ নাই কিন্তু ডিবি কিলাৰলে ইঞ্জিনৰ প্ৰব্লেমটো বহুত সোনকালে আহে তাকে আপোনালোকক আমাৰ তৰফৰ পৰা অনুৰোধ যে গাইজ আপোনালোকে হেলমেট পৰিধান কৰি বাইক চলাওক Okay guys, welcome back to my channel again. Vlog মানে ব্লগিংয়ে কৰা নাই আৰু এদিনাখন ঘৰত থওঁতে এইটো বস্তু ভাগি থাকিলে আৰু এডাল মানে টোটেলি ডেড হৈ গ'ল আৰু আজি বহুত বেছি কাম আছে এইখনৰ যে এইখন যিখন দেখিছে উইণ্ডশ্বিল্ডখন এই উইণ্ডশ্বিল্ডখন চেঞ্জ কৰি যিখন পুৰণা উইণ্ডশ্বিল্ড আছে সেইখন লগাই দিম আৰু এইখন মই চেল কৰিম কাৰোবাক লাগিলে মোক কমেণ্ট কৰিব ৰাইড কৰা নাই ৰাইড কৰিলে একচুৱেলি মজা লাগে লাষ্ট যিটো ৰাইড কৰিছিলোঁ এইটো হৈছে নাগালেণ্ড ৰাইড সেইটো লাষ্ট ৰাইড মোৰ হৈছিলে নাগালেণ্ডৰ ৰাইড কৰিছে বাইকখন লৈ ওলাই আহিছোঁ অলপমান ফিল লৈছোঁ বাইকৰ এতিয়া বহুত বেছি ভাল লাগিছে আৰু একচুৱেলি গাইজ আপোনালোকক বহুত বেছি কথা মোৰ আপোনালোকৰ লগত আলোচনা কৰিবলৈ আছিলে এইকেইদিন কিয় ব্লগ দিয়া নাই কি টপ কিমানলৈকে উঠে 6টা গিয়াৰত কোনটো গিয়াৰত মানে কিমান স্পীড উঠে হ'ল 10টা এতিয়া টাইম হৈ গ'ল 10টা মানে 9:50 হ'ল গৈ পাওঁতে 10টা বাজিয়ে যাবগৈ আৰু এই আইফোনৰ যিখন মোৰ দেখিছে আইফোনৰ টেম্পাৰ্ডখন তাৰমানে কি হ'ল সেইদিনাখন উঠি গ'লগৈ আৰু আগৰ যিখন লগাইছিলোঁ মানে কালাৰটো যিটো অৰিজিনেল এফেক্ট আইফোনৰ যিটো অৰিজিনেল কোৱালিটি সেই কোৱালিটিটো নাপাওঁ মানে সেইটো কাৰণে সেইখন টেম্পাৰ্ড মই টোটেলি আঁতৰাই দিলোঁ ওকে অল ৰাইট গাইজ এইবোৰ আইফোনৰ টেম্পাৰ্ড লগাই আছোঁ মানে কি হ'ল একচুৱেলি আহি থাকোঁতে ৰেকৰ্ডিংটো টিপিছিলোঁ ৰেকৰ্ডিংটো নহ'লে আৰু দাদাই এইখন ছাজেষ্ট কৰিছে ইনফিনিটিক ন আৰু এইখন একচুৱেলি মানে যিটো অৰিজিনেলি কোৱালিটি যিটো আইফোনৰ থাকে সেই বস্তুটোৱে পাম একদম অৰিজিনেল কালাৰটো আহিছে চাওক বঢ়িয়া অল ৰাইট গাইজ মানে ফাৰ্ষ্ট গিয়াৰে কিমান টানে চাম দেই চ' ৰেডি গাইজ $47, $48, last for number 2, 9, 7, 71, 71, third gear like goal, third, 92, 93, 94, 94, 94, woo! Third gear 93, back, 2, 106 106 on uঠিব পুলিচ পাবা পুলিচ ছাৰহঁতে আকৌ ডাবল হেলমেট নাই হেলমেটে নাই ছাৰহঁত বাহ প্ৰশাসনে এনেকুৱা কাম কৰিলে বিশেষকৈ ভাল নালাগে দুজনকৈ পুলিচ উঠি আহিছে কিন্তু তেখেতলোকে হেলমেট ইউজ কৰা নাই আৰু প্ৰশাসনৰ মানুহে এইটো কেতিয়াও একচুৱেলি কৰিব নালাগে আৰু আপোনালোকক আমাৰ তৰফৰ পৰা অনুৰোধ যে গাইজ আপোনালোকে হেলমেট পৰিধান কৰি বাইক চলাওক এক্সিডেণ্টটো মানে একচুৱেলি আপোনালোকক কৈ নাহে কেতিয়াও ইমানখনো ওলাই গৈছে তেতিয়াও হেলমেটটো পৰিধান কৰি যাব কাৰণ হেলমেটটো আপোনালোকৰ জীৱন ৰক্ষা কৰে আৰু গাইজ এতিয়াও মই ক'ম মই এইকেইদিন ব্লগ কিয় দিব পৰা নাছিলোঁ আৰু প্ৰায় 1 মাহমান ব্লগ ভিডিঅ' বনোৱা নাই আৰু কমপ্লিট এইকেইদিন ঘৰুৱা কামত বহুত বেছি ব্যস্ত বয়সটো যেতিয়া বাঢ়ি গৈ থাকে ন দায়িত্ববোৰ বহুত বেছি বাঢ়ি গৈ থাকে আৰু যদি ঘৰৰ আপুনি এতিয়া ল'ৰা হয় বিশেষকৈ এতিয়া ল'ৰা হ'লে মানে বহুত বেছি গাইজ দায়িত্ব বাঢ়ে ব্লগ যদি বনোৱাটো কোনো ডাঙৰ কথা নহয় কণ্টেণ্ট মোৰ ওচৰত বহুত কণ্টেণ্ট আছে কিন্তু মই যেতিয়া ব্লগ বনাই আছোঁ লাহে লাহে বনাই থাকিম কাম কৰি যাম আৰু সকলোৱে খালি মৰম আশীৰ্বাদ ছাপোৰ্ট কৰিব আৰু যোনে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই ইনষ্টাগ্ৰামত ফ'ল' কৰিব আৰু বহুতে মোক এইকেইদিন ভিডিঅ' দিয়া নাই কাৰণে ইনষ্টাগ্ৰাম ফেচবুক হোৱাটছএপত মেছেজ দি আছে যে দাদা কি হ'ল মাইনা দা কি হ'ল আপুনি ভিডিঅ' কিয় দিয়া নাই আৰু সকলোকে মোৰ প্ৰব্লেমটো জনালোঁ যে ঘৰুৱা প্ৰব্লেমৰ কাৰণে একচুৱেলি মই ভিডিঅ' দিব পৰা নাছিলোঁ সপোনবোৰ তোমাতে অভিমান তোমালে ভাল আহিবা ক'ত গৈছিলা গল্প চলি আছে মিষ্টাৰ গগৈ লগ পালোঁ ভাল লাগিলে বহুত নম্বৰ ঠিক আছে দিয়া বাই বাই ঠিক আছে দুটামান বুলি কওঁতে মানে যথেষ্টখিনিয়ে কাম ওলাব যি দেখিছোঁ আৰু এতিয়া মই লাহে লাহে এখন ছুপাৰ বাইক বনাই আছোঁ অ'কে গাইজ তো দেখিছে আকৌ পুৰণা উইলচিনখন লগাই দিলোঁ আৰু মানে আগৰখন কি হ'ল আপোনালোকৰ কণ্ডিশ্যনটো আগত কৈছিলোঁৱেই চ' এইটোৱে কথা আমাৰ চাদ্দাম ভাই লগাই আছে এতিয়া মানে চাদ্দাম ভাইক কল কৰিব আৰু এতিয়া কি হ'ল মানে এইখনত স্মক ব্লেক বা কিবা এটা কালাৰ ৰেডিয়াম মাৰি
বাকী কালাৰটো চইচ কৰোঁ কেনেকুৱা কি আছে এতিয়া মানে নহ'লে এইটো ব্লেক হৈ গ'ল এইটো ব্লেক হৈ গ'ল অলপ চাইনিংটো নপৰে বহুত বেছি কণ্টেণ্ট আছে কিন্তু বনাবলৈ পৰা নাই একচুৱেলি মানে সময়ৰ অভাৱ ভাল লাগিলে আকৌ লগ পাম আকৌ আহিম দেই আৰু বিশেষকৈ ইণ্ডিকেটৰ কামখিনি কৰিবলৈ আছে এইবোৰ বুঢ়া ইণ্ডিকেটৰ বুলি কয়তো সেইটো ভাল নালাগে কিবা মানে যিটো লাগি থাকে ন লগত তামাম লাগে মানে সেইকেইটা ইণ্ডিকেটৰ এক্সজষ্টডাল লগাবলৈ বহুত বেছি মন আছে তাৰমানে এক্সজষ্ট লগাই চলাবলৈ একচুৱেলি বহুত বেছি ভয় লাগে কিন্তু ডিবি কিলাৰটো খুলি দিলে কেছ নাই কিন্তু ডিবি কিলাৰটো মেইনলি খুলিলে ইঞ্জিনৰ প্ৰব্লেমটো বহুত সোনকালে আহে আৰু গাইজ পুৰণি উইণ্ডশ্বিল্ডখন মোৰ চেল কৰা হ'ব ফাইনেলি ফৰ্মেল কাপোৰ এযোৰ ল'লোঁ মানে ফৰ্মেল পিচ লৈছোঁ চিলাবৰ কাৰণে এইটো ছাৰপ্ৰাইজ থাকিব কিন্তু আজিলৈকে একচুৱেলি মই ফৰ্মেল কাপোৰ পিন্ধা নাই ফাৰ্ষ্ট টাইমৰ কাৰণে ফৰ্মেল কাপোৰ ট্ৰাই কৰি আছোঁ আৰু এইযোৰ কালাৰটো কি সেইটো নেদেখাওঁ একচুৱেলি আপোনালোকে ইনষ্টাগ্ৰামত পাব ফটো মাৰি মই নিশ্চয় ইনষ্টাগ্ৰামত দিম আপোনালোকে চাবৰ কাৰণে অ' ভাই বাইকখন কি ছেক্সি লাগিছে গাইছ এতিয়া ৰেডিয়াম ব্লেকটো লগাই দিয়াৰ পিছত আল্টিমেট লাগি আছে আৰু গাইছ এটা আপডেট দিলোঁ আপোনালোকক নেক্সট উইক নহয় তাৰ ইটো উইকত এটা ধামাকাদাৰ ৰাইড যাম আমি 4দিনীয়া ট্ৰিপ হয় অ'কে গাইছ এটা ডেইলি লাইফষ্টাইল ব্লগ বনাবলৈ চেষ্টা কৰিলোঁ আৰু মই কিয় ব্লগ দিয়া নাছিলোঁ সেইটো কথা হৈছে গাইছ সেইটো আপোনালোকক ক'লোঁ আৰু বহুত দিন ব্লগ একচুৱেলি দিব পৰা নাছিলোঁ চ' গাইছ আজি ভিডিঅ'টো এনেকুৱাই যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব চেনেলটো নতুন ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলেগত দিব অল কৰি দিব চ' ধন্যবাদ বাই বাই জয় অসম